নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আৰম্ভণিটো অলপ বেয়া, উপায় নাই, কাৰণ পৰিস্থিতি মোক একেবাৰে অপ্ৰিয় সত্যবিধ কথাবিলাক ক'বলৈ কৈছে। যোনটো একদম যোনটো লেংগুৱেজ, কাৰণ ইয়াত ভাল লেংগুৱেজ নহয়। কাৰণ জুবিন গাৰ্গেও কিন্তু বহুত কথা লেংগুৱেজত কৈছে। তো গতিকে মোৰো উপায় নাই আৰু, বেয়া নাপাব দেই প্লিজ। কথাটো হ'লগৈ খুব চিম্পুল। মই ছেক্স ৱাৰ্কাৰ বুলি নকওঁ আৰু, চিধা কথাটো হ'ল যে এই যে আমাৰ যৌনকৰ্মীবিলাক আছে, নিজৰ দেহাখন বিক্ৰী কৰে, হয়নে নহয়? দেহা যে বিক্ৰী কৰে, তাত কিন্তু কোনো জাত পাত ধৰ্ম এইবিলাকক কাষ্টমাৰ যেনেকৈ আহিলে সেনেকৈ কৰে, আৰু মূল্য, আৰু কাষ্টমাৰে জানে যে কোনটো কিমান মূল্যৰ হেৰি, সেই হিচাপতো দিয়ে, সেই চলি আছে। আৰু ছেক্স ৱাৰ্কাৰ এইটো আপোনাৰ আমাৰ ইণ্ডিয়া বুলি নে ইণ্টাৰনেশ্যনেলি এইটো ৰিকগনাইজড এটা প্ৰফেশ্যন। কিন্তু এই যে ৰাজনৈতিক নেতাবিলাকৰ ওপৰত এনেকুৱা হৈছে ন, তেওঁলোক এতিয়া ধৰি লওক এই যে দেহাৰ বেপাৰৰ লগত যুক্ত যিবিলাক মহিলা, তেওঁলোকতকৈও অধম নেকি? কাৰণ তেওঁলোকে কিন্তু কেতিয়াও নকয় যে আমি আমাৰ আদৰ্শৰ কাৰণে এই চব দেহাটো বিক্ৰী কৰি আছোঁ, কেতিয়াও নকয়। কিন্তু চাব, আমাৰ ৰাজনৈতিক নেতাবিলাকে কিন্তু এই একেই ধৰণৰ কাম কৰি আছে। আৰু তেওঁলোকে আৰু এটা সুন্দৰ এটা কথা পাতি থাকে। তেওঁলোকে কৈছে নাই, কংগ্ৰেছত গ'লোঁ, বিজেপিত গ'লোঁ, শাসনত যোনে থাকিব তাৰ ফালে গ'লোঁ, কাৰণ যাতে মই এটা সেৱা কৰাৰ সুযোগ পায়। আৰে ভাই, তোক কোনে কৈছে সেৱা কৰিবলৈ? সেৱা কৰিবলৈ কোনে কৈছে? এতিয়া দেখা গৈছে ভূপেন বৰা কি বুলি ক'ম আৰু, 50 কোটি টকা নেকি তাক কিনিছে, কিনিছে আৰু চিধা কথা, বিক্ৰী হৈছে। আচ্ছা, একদম কওকচোন বাৰু, ভূপেন বৰাৰ অকাত বা কিমত 50 কোটি টকা হয় নেকি? কাৰণ ইণ্ডিয়াত চবতকৈ বাৰ্গেনেবল মাৰ্কেট হ'লগৈ দিল্লী চান্দনী চক। মই চান্দনী চকত 200 টকা বিচৰা এটা বস্তুৰ মূলামূলি কৰি লাষ্টত গৈ মই 20 টকাত কিনিছোঁ, 20-25ৰ ভিতৰতে কিনি লৈছোঁ। মই কোৱালিটিটো সম্পৰ্কে জানো যে সেইটোৰ অকাত কিমান, মইতো সেইমতে দিম ন। আৰু বিজেপি একটা প্ৰফেশ্যনেল পাৰ্টি, তেওঁলোকে 50 কোটি টকা কিয় দিব? তো 50 কোটি টকা দিয়াৰ কথাটো কোৱাৰ লগে লগে কি হ'ল, বাকী কথা বতৰাবিলাক আৰম্ভ হৈ গ'ল। আৰু ৰাইজৰ সেৱা, মইতো ফাৰ্ষ্ট এপিছডতে কৈছোঁ, কিয় ঘণ্টা ৰাইজৰ সেৱাৰে নিজৰ ধান্দা, নিজৰ সম্পত্তি বঢ়োৱা, বেলেগ একো নাই। এতিয়া আৰু এটা বস্তু ক্লিয়াৰ হৈ গ'ল যে তেওঁ জইন কৰাৰ আগতেই, বিজেপি জইন কৰাৰ আগতে ঠিকাটো বুলি পাই গ'ল। সাধাৰণতে কি হয়, আপুনি বিজেপি যদি জইন কৰে তেতিয়াহে আপুনি ঠিকাটো বুলি পাব, বাকী কথাটো আপুনি বহুত, মই কণ্ট্ৰেক্টৰো দেখিছোঁ, তাহাঁতৰ বিজেপিৰ মেম্বাৰশ্বিপো আছে, কাৰ্ডো আছে, কাৰ্ড থাকিব লাগিব। কাৰ্ড নহ'লে গ'ল আৰু বাবাজিকে ঠুল্লো। এতিয়া শুনিছোঁ কিবা মাৰ্চৰ পহিলা সপ্তাহ 8 তাৰিখলৈকে নেকি আৰু বিজেপিৰ কংগ্ৰেছৰ 50% তালৈ গুচি যাব। তো এই যে দালালবিলাক আছে, যিবিলাক নাৰী, তেওঁলোকৰ প্ৰতি মোৰ এটা সহানুভূতি আছে, কাৰণ বিশেষ পৰিস্থিতিত তেওঁলোকে এইটো কৰিছে, তেওঁৰ নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ কাৰণে। আমি বহুত ফিল্মতো চাইছোঁ তেওঁলোকৰ লাইফৰ ছেক্ৰিফাইচ কেনেকুৱাকৈ। কিন্তু ইয়াততো কাকো হেৰি কৰাৰ কাৰণে নহয়, 50 কোটি কেলে দিব কওকচোন বাৰু, কেলে দিব? আৰু মই আপোনালোকক জনাব বিচাৰিছোঁ যে 2006, মই ইয়াৰ আগতো কৈছোঁ, মই বিজেপি আৰু কংগ্ৰেছ দুটাৰে টপ লিডাৰশ্বিপক মই প্ৰত্যাহ্বান জনাইছোঁ যে মোৰ কথাটো সঁচা নে মিছা। মিছা যদি হয় আপোনালোকে মোক হেৰি কৰক, যি কৰিবলৈ আছে কৰক, প্ৰত্যুত্তৰ দিয়ক। 2006, 2011 ধাৰাবাহিকভাৱে দুবাৰকৈ তিনিচুকীয়া বিধানসভা সমষ্টিত মই প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে তেওঁলোকে মোক প্ৰেছাৰ কৰি আছিলে। আৰু সেইটো কি জানেনে? বিনা পইচাত। হয়, 2006 কিন্তু বিজেপি তেনেকুৱাকৈ পিক আপ লোৱা নাছিলে, কিন্তু মই চিয়'ৰ, চবেই জানে যে 2006তো যদি মই কণ্টেষ্ট কৰা হ'লে বিজেপিৰ হৈ, 2006ৰ পৰা কমচে কম গেৰেণ্টি দিব খুজিছোঁ 2026লৈকে মই চলাব পাৰিলোঁ হয়, সেইটো মই গেৰেণ্টি দিছোঁ। কিন্তু মই তেওঁলোকক যে মই কি কৰিম, বিজেপিৰতো আপোনাৰ হেৰিৰ লগতো মোৰ ডাইৰেক্ট কথা হ'ল, এই আপোনাৰ খুব ভাল লিডাৰ, মই অলৱেজ চেলুট হিম, কিবা মহাৰাষ্ট্ৰৰ হেৰি আছিলে,
নামটো আপোনাৰ তেওঁৰ আৰু একজন মানে ভাই ককাই মানে কাজিয়াত মানে এইটো কনস্পিৰেচি হয়। আপোনালোকে জানে বিজেপিৰ যেতিয়া কোনোবা মানুহ মৰে মানে কনস্পিৰেচি বিজেপিৰ ফালৰ পৰা হয়। তেখেত হেৰি কৰিলে, কৈছে নাই चौधरी जी आप दिल्ली आ जाओ। मैं बोलूँ हम पैसा कहाँ से लाएंगे? बोलो उसका बंदोबस्त हो जाएगा, और टिकट के लिए, समझे ना, टिकट টোটাল এৰেঞ্জমেণ্টটো ফ্ৰী আছিলে কংগ্ৰেছ, কাৰণ তেতিয়া কিন্তু কংগ্ৰেছত আপোনাৰ বিসম্বাদ আছিলে। পৰৱৰ্তী সময়ত আপোনাৰ হেৰি বিসম্বাদ কৰিলে হিমন্তই, কিন্তু তাৰ আগৰ 2001 পৰা যোনটো বিসম্বাদ চলি আছে এইটো কি জানেনে? ঘাটোৱাৰপন্থী আৰু গগৈপন্থী। তো গতিকে তাহাঁতি মোক এনেই ল'ব খুজিছিলে, কাৰণ মোৰ পটেঞ্চিয়েলিটি হয়। বিজেপি আৰু কংগ্ৰেছৰ লগত মোৰ আদৰ্শগত পাৰ্থক্য আছে, এই মুহূৰ্তলৈকে আছে। তো গতিকে মই যোৱা নাই, চিম্পুল কথা। কিন্তু মই বিক্ৰী যোৱা মাল নহয়তো। এতিয়া দালালি পাই গ'ল মানে 8 মাৰ্চলৈকে যোনকেইটা যাব তাৰমানে কমিশ্যন। কংগ্ৰেছত যিমানকেইটা চিধা তেওঁ, কাৰণ বিজেপি এটা টাৰ্গেটেড পাৰ্টি, কাৰণ ভূপেন বৰাক দিব নহয় যে চাওক মই আপোনাক বিহুপুৰীয়াত টিকেটটো কেনেকৈ দিম। তাততো বোলে কংগ্ৰেছ আৰু বিজেপি চবৰ মাজত বিক্ষোভ আৰম্ভ হৈছে আপোনাৰ এগেইনষ্টত, আমিতো দিব নোৱাৰিম। তো তাৰ কাৰণে এইটো কাম কৰক। এতিয়া যি কণ্ডিশ্যন হিমন্তই দিব চবকেইটাত তেখেতক কৰিব লাগিব। তো কথাটো তেনেকুৱা গৈ পৰ্যায়ত এটা পৰিছে। তো গতিকে এই মুহূৰ্তত মই ভাবোঁ যে যোন মহিলা দেহা বিক্ৰী কৰে তাতকৈও জঘন্য কিন্তু এই ধৰণৰ নেতাবিলাক। এইখিনিত মানে ফিল্মৰ এটা লাষ্ট ডায়লগ মোৰ মনত পৰিছে। কমল হাছান আছিলে বেকাৰ ল'ৰা, সি কিন্তু কোৱালিফাইড, সেইটো সময়ত চাকৰি নাপায়। এতিয়াতো দেখোন কিবা কিবি চাকৰি পাই যায়। তেতিয়া চাব ফাইল লৈ ৰাতিপুৱাৰ পৰা ফুৰি আহে, তো মা সোধে বেটা কুছ হুৱা হে? তো নাই। তাৰপিছত ঠিক আছে, তাৰপিছত হেৰি কৰে বাপেকে গালি পাৰে। শ্ৰীৰাম লাগু বাপ আছিলে, শ্ৰীৰাম লাগুক লগত কাজিয়া লাগি থাকে। লাষ্টত গৈ হেৰি কৰে যে আপোনাৰ খঙত কৈছে যে না মই ওলাই যাম, মই লাগিলে মই নিজক বিক্ৰী কৰি দিম। তেতিয়া শ্ৰীৰাম লাগুৱে কৈছিলে যে তুজে খৰিদেগা কোন? ভূপেন বৰা একেই অৱস্থা, তাৰ অকাত আছে নেকি 50 কোটি টকাৰ? ধেমালি কৰি আছে নেকি? এইচব এনেকৈ হ'ব নোৱাৰে নহয়। তো সেই মানে যদি আপোনাৰ কোৱালিটি থাকে নহয়, যদি আপোনাৰ দম থাকে নহয়, চবে আপোনাক টিকেট দিব। টিকেট দিয়াৰ কাৰণে উল্টা আপোনাক লাইন লগাই থাকিব। তো কথাটো তেনেকুৱা। গতিকে এই ৰাজনৈতিক ভূপেন বৰাৰ নিচিনা ৰাজনৈতিক নেতাবিলাক, মই ফাৰ্ষ্ট এপিছডতো কৈছোঁ যে যিসকলে ভোট দিব তেওঁলোকে অসম বিৰোধী, অসমীয়া বিৰোধী, দেশদ্ৰোহী হয়। চিধা চিধি কথা। এইটো ভূপেন বৰা হওক, এই মুহূৰ্তত যদি আকৌ কোনোবা শ্বিফটিং হৈছে, চবৰে একেই অৱস্থা। গতিকে এই যদি আমি ইয়াত হাৰি যাওঁ এইটো বহুত লাজৰ কথা হ'ব। তো গতিকে আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগক বা বেয়া লাগক, কাৰণ মই আৰম্ভণিটোতো আচল কথাবিলাক দি কৈছোঁ। শ্বেয়াৰ কৰিব, লাইক কমেণ্টছৰ লগত প্লিজ ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।